নমস্কাৰ মই অন্য এটা ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াই দিব খুজিছোঁ আৰু আজি ৰ'দালিৰ আৰু দুটামান কবিতা পাঠ কৰি যাওঁ স্কুললৈ যাবলৈ ওলাইছোঁ যোৱাৰ আগতে মই ভিডিঅ'টো প্ৰস্তুত কৰি থৈ যাওঁ ভাবিছোঁ কেতিয়াবা সময়বোৰ বৰ নাটনি হৈ যায় এনেকৈ টনাটনিকৈ কৰিবলগীয়া হয় গতিকে দুটামান পাঠ কৰোঁ প্ৰথমটো কবিতা লৈছোঁ মীনা হাজৰিকা যোৰহাটৰ বাইদেউৰ কবিতাৰ শিৰোনাম বসন্ত এয়া মে মাহখনত কৰিছোঁ বসন্ত মসৃণ গোফৰ সুৰুঙালৈ মৌ মিঠা হাঁহি বিৰিঙাই পলাশৰ তলে তলে আহো নাহোকৈ নাহিবিও নলিনী মোলৈ চাই চাই নেজাননে তই এয়া যে বসন্তৰ বতৰ দেহ মন জুৰুৱা পচুৱাৰ প্ৰয়োভৰ সুশোভিত তগৰ গোলাপৰ গোন্ধত মন আজি উতনোৱা সুৰসী গাভৰুৰ হিয়া নহয় ভাগৰুৱা মধুমাখি হৈ তাতে গুণগুণাই দিলে দেহ মন উঠি বজোৱাৰ পাৰ ভাঙি যাবলৈ মন যাব তোৰ কাষলৈ ইয়াৰ পিছৰটো লৈছোঁ মৰম আৰু গোলাঘাট ১ নং প্ৰেমহৰাৰ পংকজ পাত্ৰ হেঁপাহৰ বৰষুণজাকে কৈ গ'ল তোমাৰ মৌনতাৰ অলেখ কাহিনী আন্ধাৰৰ সিপাৰে দোলা দিয়া সপোনবোৰে যেতিয়া হাত বাউলি মাতে মৰম আকলোৱা অনুৰাগৰ বুকুত বাজি উঠে প্ৰণয়ৰ গীত আৰু এটা পাঠ কৰোঁ গোৱালপাৰাৰ সাবিনা য়াসমিন আৰু তেখেতৰ কবিতাৰ শিৰোনাম জীৱনৰ অৰ্থ বিচাৰি ভবা নাছিলোঁ জীৱনত আজি অৰ্থ বিচাৰি নিজকে হেৰুৱাম বুলি আজি মই মানসিক ৰোগী ক'তো যেন শান্তি বিচাৰি পোৱা নাই কিয় মই হ'লোঁ মানসিক ৰোগী তোমাৰ প্ৰতাৰণাই মোৰ মন মগজুৰ চূৰ্ণ বিচূৰ্ণ কৰিলে হেৰাই গ'ল মোৰ মানসিক শান্তি কি দুখ আছিল মোৰ যিজনৰ বাবে মই সকলো এৰি দিছিলোঁ তেওঁৱেই বনালে আজি মোক মানসিক ৰোগী নাপালোঁ জীৱনত শান্তি যে মই আজি যেন জীৱনৰ অৰ্থ বিচাৰি হাহাকাৰ মোৰ মন মগজু হৈ গ'লোঁ মই মানসিক ৰোগী আৰু এটা পাঠ কৰোঁ শেষৰটো আশা নে আকাংক্ষা দেৱকান্ত বনিয়া চামগুৰি নগাঁও ফাগুনৰ আশা আকাংক্ষাৰ প্ৰাৰ্থনাত মেঘৰ গাত ভৰ দি বৰষুণৰ টোপালজাকে নুপুৰৰ শব্দ সহিতে নামি আহে ধৰালৈ সৰাপাতৰ শব্দ এৰি লঠঙা ডালত পোখা মেলে সপোনৰ কুঁহিপাতে লঠঙা শিমলু মদাৰ আহঁতৰ ডালে ডালে নাচি উঠে উলাহৰ চিংগাৰ দূৰণিত গৰখীয়া গোবালৰ বাঁহী পেপাৰ মাত সমাগত ৰাঙলীৰ ৰঙীন গীতবোৰে অঘৰী ৰূপ লয় ভৰ যৌৱনা গাভৰুৰ হৃদয়ৰ জ্বালামুখীৰ উৎকীৰণ হয় তাঁতশাল ঢেঁকীশাল নৈৰ ঘাটত ঢেঁকীৰ চাবত তাঁতশালৰ গৰকাৰ চন্দত ভৰ যৌৱনা গাভৰুৰ দেহাটো উচতাই ৰং চাই বহাগে সেয়ে হয়তো উটি ভাঁহি যায় কোনোবা ভৰ যৌৱনৰ পাহোৱাল ডেকাৰ প্ৰেমৰ তৰংগ এয়াই নেকি ফাগুনক লৈ বহাগক আমন্ত্ৰণ নে বসন্তৰ আলিংগন আৰু নপঢ়োঁ মানে কালি হেৰি কৰিলোঁ ইমান চাউণ্ড হৈছে গতিকে আজি মই ফেনখন অফ কৰি ল'লোঁ আৰু গোটেই মানে ঘামি গ'লোঁ আৰু আপোনালোকে ভিডিঅ' চাব আৰু চালে এনেকৈ ভিডিঅ' কৰাৰ সাৰ্থকতা হ'ব বুলি ভাবোঁ ভিডিঅ' এটা কৰাটো মানে উজু যদিও বৰ উজুও নহয় গতিকে আপোনালোকে মোৰ ভিডিঅ'সমূহত মৰম দি যাব ধন্যবাদ